জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলী বৰ্তমান সময়ত কিমান কোটি টকীয়া মালিকনী কাজলীৰ হাতত এতিয়া কিমান কোটি টকা সম্পত্তি আছে কিমান কোটি টকা সম্পত্তি গৰাকী মালিকনী জুবিন গাৰ্গে তুলি লোৱা কাজলী আপোনালোকে নিশ্চয় সকলোৱে গমে পায় জুবিন গাৰ্গে তুলি লৈছিল কাজলী নামৰ সেই ছোৱালীগৰাকীক জুবিন গাৰ্গে এডপ্ট কৰিছিল তুলি লৈছিল বৰ্তমান সময়ত সেই কাজলীও সম্পত্তি কিমান কোটি টকীয়া মালিকনী গোটেই কথাখিনি আপোনালোকে গম পাব গোটেই লিষ্টখন আপোনালোকৰ আগত দি দিম বৰ্তমান সময়ত কিমান কোটি টকীয়া মালিকনী ছ'চিয়েল মিডিয়াত এতিয়া তোলপাৰ লাগি আছে ছ'চিয়েল মিডিয়াত এই কাজলীয় যি মাটিৰ যি মানে সম্পত্তিৰ তালিকা সেই সম্পত্তিৰ তালিকাখন এতিয়া ছ'চিয়েল মিডিয়াত গোটেই চৰ্চাৰ হৈ আছে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তো মই বিশেষ সূত্ৰে গম পালোঁ কাজলীয় কিমান সম্পত্তি জুবিন গাৰ্গে দিয়া আচলতে জুবিন গাৰ্গে নিজেই দিছেনে নে কাজলীয়ে টেকনিক লগাই নিজে লৈছিল সেইবিলাক সম্পত্তি আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব এৰি নিদিব জুবিন গাৰ্গে কিমান মৰমত এডপ্ট কৰিছিল যিহেতুকে জুবিন গাৰ্গৰ কোনো সন্তান নাই সতি সন্ততি নাই জুবিন গাৰ্গৰ আপোনালোকেতো সকলোৱে গমে পায় কিন্তু সেইকাৰণেই জুবিন গাৰ্গে তুলি লৈছিল কাজলীক মই বৰ্তমান উপস্থিত আছোঁ এতিয়া মোৰ খেতি পথাৰত চাই লওক দেখুৱাইছোঁ আপোনালোকে এটা সুন্দৰ পৰিৱেশ এটা সুন্দৰ লোকেশ্যন আপোনালোকক দেখুৱাই দিছোঁ ধান কাটি এইবিলাক নৱা ধানটো কাটি দিলে না ধানটো কটাৰ পিছত এইবিলাক নৱা ওলাই পৰিছে এটা সুন্দৰ লোকেশ্যন সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ চাই লওক তো মই এতিয়া আছোঁ মোৰ খেতি পথাৰত তো আপোনালোকক মই জনাই আছোঁ কাজলীও বৰ্তমান সময়ত কিমান কোটি টকা গৰাকীৰ মালিকনী আপোনালোকে গম পাব কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গ চেনেহৰ মণি বুকুৰ কুটুম জুবিন গাৰ্গ যিহেতুকে ন্যায় পোৱা নাই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ জুবিন গাৰ্গে বৰ্তমান সময়লৈকে যিহেতুকে ন্যায় পোৱা নাই আপোনালোকে সকলোৱে কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ যাতে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ডিজিটেলি আমি প্ৰতিবাদটো কৰি থাকিব লাগিব ডিজিটেলি আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব লাগিব ডিজিটেলি মই এতিয়া খেতি পথাৰত আছোঁ আপোনালোকে দেখাইছোঁ দেখি চালক বিলাহী পুলি লগাই দি আছে এয়া হ'ল বিলাহী পুলি ৰুইছোঁ অকল এয়াই এতিয়া পুলি ৰোৱাই নহয় আকৌ ইয়াত বিলাহী ৰুই থৈ দিয়া আছে বিলাহী পূৰা বিকি আছোঁ হয় আপোনালোক দেখাই দিম দেই বিলাহী পূৰা বিকি আছোঁ ৰ'ব আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বিলাহী পূৰা বিকি আছোঁ এয়া চালক এয়া লাগি আছে যোনবিলাক পকিছে পকাবিলাক ছিঙি নি আছোঁ এয়া চালক কেনেকুৱা ডবল চালক এইটো সময়ত বৰ্তমান সময়ত আমাৰ অসমৰ পৰা এতিয়া বিলাহী কোনো উৎপাদন কৰিব পৰা নাই অসমৰ পৰা কোনেও এতিয়া ছাপ্লাই দিব পৰা নাই কিন্তু আমি ছাপ্লাই দি আছোঁ কেনেকুৱা লাগন দিছে চালক আৰু কেনেকুৱা হাই লাগন চালক আচৰিত খাব আপোনালোকে চাই লওক হাই লাগন তো আপোনালোকে ভিডিঅ'টো এৰি নিদিব এতিয়া মই আপোনালোকক কৈ আছোঁ জুবিন গাৰ্গে দিয়া সম্পত্তি আপোনালোকক কৈ আছোঁ যেন কাজলীক কিমান সম্পত্তি দিলে আচলতে জুবিন গাৰ্গে কাজলীক দিয়া সম্পত্তি বুলিবলৈ এইকেইটাই আছে আচলতে সেইকেইটা সম্পত্তি নহয় কিন্তু হ'লেও কাজলীয়ে কৈছে যেন মোৰ কাৰণে এইকেইটা বহুত ডাঙৰ সম্পত্তি কাজলীয়ে নিজৰ দেউতাকৰ লগত জুবিন গাৰ্গৰ লগত হোৱাটছআপ মেছেজত কথা বতৰা কৰা যোনকেইটা মেছেজ সেই মেছেজকেইটা আছে এটা ডাঙৰ সম্পত্তি হয় আৰু যেনেকৈ ফোন কলত কথা পাতিছিল ফোন কলত কথা পতা যোনটো ফোন নাম্বাৰ আৰু ফোন লিষ্টখন সেইটো এটা বহুত ডাঙৰ সম্পত্তি আৰু যিহেতুকে জুবিন গাৰ্গে কাজলীক এডপ্ট কৰিছিল তুলি লৈছিল সেইটো তাতোতকৈ এটা ডাঙৰ সম্পত্তি যিহেতুকে নিজক জীৱনদান দিছে না কাজলীক জীৱনদান দিছে তাতোতকৈ আৰু ডাঙৰ সম্পত্তি একো হ'বই নোৱাৰে কাজলীক জীৱনদান দিছে তাতোতকৈ আৰু একো ডাঙৰ সম্পত্তি হ'বই নোৱাৰে তো তেনেদৰে কৈছে বৰ্তমান সময়ত এতিয়া এই কেইটা বস্তুৰ মালিকনী কাজলী কিছুমানে এতিয়া ছ'চিয়েল মিডিয়াত গোটেই হুলস্থুলখন লগাই আছে ছ'চিয়েল মিডিয়াত কৈ আছে যেন যিহেতুকে এতিয়া ছ'চিয়েল মিডিয়াত আহিছে কাজলীয়ে ছ'চিয়েল মিডিয়াত আহিছে যেনিবা এটা ইউটিউব চেনেল খুলিছে আৰু সেই ইউটিউব চেনেলটোত মানুহে কৈ আছে ধন ঘটিবলৈ আহিলে আমুকহে তামুকহে কৈ আছে তো সেইকাৰণে ক'ব বিচাৰিছোঁ আচলতে কাজলী ছোৱালীজনী বহুতে সহজ সৰল আৰু সেইকাৰণে কাজলী দুখত দুখী হৈ
জুবিন গাৰ্গে এডপ্ট কৰি লৈছিল। আপোনালোকে কথাটো মনত ৰাখিব, কাজলীক দুখ নিদিব। কাজলী এজনী বহুত সহজ সৰল ছোৱালী, বহুত ভাল ছোৱালী। আপোনালোক কাজলীক বদনামী নকৰিব, ধন সম্পত্তি লোভীয়া বুলি নক'ব, ঠিক আছে। বাকী আপোনালোকক মই পৰিচয় কৰাই দিম কাজলী ইউটিউব চেনেলটো কি, কিন্তু এইটো এই ভিডিঅ'টোত নকওঁ, নেক্সট ভিডিঅ'ত কৈ দিম। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভাগৰ, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লাইক কমেণ্ট কৰি দিব, আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।